আজি আমাৰ আচলতে কাৰ্যনিৰ্বাহক সভা আছিলে অসমৰ প্ৰত্যেকখন জিলাত আজি আমাৰ জিলা কাৰ্যনিৰ্বাহক আছিলে আৰু আমাৰ যিটো দলৰ কাৰ্যালয় সেইটো আজি আমি নিৰ্বাচনী কাৰ্যালয় হিচাপে আৰম্ভ কৰিছোঁ। আজি আমি নগাঁৱত আৰম্ভ কৰিলোঁ, আমাৰ এই স্থানত আৰম্ভ কৰিলোঁ আমাৰ কাজিৰঙা সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয়। এতিয়া মই গৈ আছোঁ তেজপুৰলৈ, তেজপুৰ সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় আৰম্ভ কৰিম। এইদৰে আমাৰ দেশৰ প্ৰত্যেকটো লোকসভাৰ সমষ্টিত আজি আৰু কাইলৈৰ ভিতৰত এনেকৈ নিৰ্বাচনী কাৰ্যালয় প্ৰতিষ্ঠা হ'ব বা আৰম্ভ হ'ব। আজি এই কাম কৰিবলগীয়া তেওঁলোকে মানে ২৪ত হাৰিব বুলি কৈ দিলে। ২৪ত হাৰিব, ২৬ততো আৰু বেয়াকৈ হাৰিব। মোৰ কথা আপোনালোকে লিখি ৰাখক, ২৪ত হাৰিব বুলি তেওঁলোকে কৈ দিলে, ২৬ত আৰু বেয়াকৈ হাৰিব, বিধ্বস্ত হ'ব। কংগ্ৰেছ দলটো মোৰ হিচাপত ৭টা ৮টা সমষ্টিত খুব বেছি জিকিব পাৰিব। এতিয়া তেওঁলোক ২৫টামান সমষ্টিত আছে, অহাবাৰ তেওঁলোক ৭টা ৮টা সমষ্টিলৈকে অৱনমিত হ'ব আৰু বিজেপি আৰু বিজেপিৰ মিত্ৰ শক্তি অহা বিধানসভা নিৰ্বাচনত ১০০ পাৰ হ'ব। আজি আপোনালোকক ক'লো লিখি থৈ দিয়ক, ৰেকৰ্ড কৰি ৰাখক। মই নাজানো কংগ্ৰেছ দলৰ, মই নগাঁৱতো গৈছোঁ, কংগ্ৰেছ দলৰ কথা কটাকটিটো সৰু বস্তু, মাৰপিটটো সাধাৰণ বস্তু, তাৰ ওপৰতহে ডাঙৰ বস্তু। গতিকে তেওঁলোক এতিয়া কথা কটাকটিতহে আছে, এইটো তেওঁলোকৰ সৰু বস্তু, মাৰপিট হ'লেহে সাধাৰণ বস্তু হ'ব। এতিয়ালৈকে গম পোৱা নাই, কিন্তু দলে যি সিদ্ধান্ত লয়, চৰকাৰে যি সিদ্ধান্ত লয় আমি আছোঁ। বিজেপি এজেণ্ট কংগ্ৰেছৰ পৰা ওলাই গৈছে, ভালে হৈছে মানে কংগ্ৰেছৰ। চাওক, কংগ্ৰেছটো এনেকেই ধ্বংস হ'ব। তেওঁলোকে যেতিয়া যিহেতু ইণ্ট্ৰস্পেকশ্যন কৰিব নাজানে, যেতিয়া নিজৰ কি কমীয়া, নিজৰ কি কম আছে এইটো আলোচনা নকৰে। আমি ওলাই আহোঁতেতো তেনেকেই কৈছিলে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওলাই আহোঁতেতো ক'লে যে জাবৰ ওলাই গ'ল, বেমাৰ ওলাই গ'ল। কংগ্ৰেছটো ধ্বংস হৈ গ'ল নে নাই? কংগ্ৰেছে ইণ্ট্ৰস্পেকশ্যন কৰক, কংগ্ৰেছে নিজৰ কি কমি, নিজৰ কি কম আছে এইটো চিন্তা কৰক। কিয় দলৰ পৰা ডেইলি মানুহবিলাক গৈ আছে চিন্তা কৰক। যোৱাকালি পৰহিলৈকে বিস্মিতা গগৈ ডাঙৰীয়ানী কিয় ওলাই যাব বুলি তেওঁলোকে মাথা ঘুমাই আছিলে, আজি কৈ দিয়ে কংগ্ৰেছে জাবৰ ওলাই গ'ল বুলি। কংগ্ৰেছে এনেকে যদি চিন্তা কৰি থাকে আৰু ধ্বংস হ'ব। তাতকৈ কংগ্ৰেছত কি হৈছে নাজানো, কিন্তু প্ৰথম কথা ভাৰতীয় জনতা পাৰ্টীৰ যিটো কাম, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি নেতৃত্ব, বা অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্ব, আৰু সকলো বিবেকবান মানুহ, গতিকে সকলোৱে দেখিছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে আমাক আগৰ পৰা এটা শিকাই গৈছে, দীনদয়াল উপাধ্যায়জীয়ে শিকাই গৈছিল যে ৰাজনীতিত অস্পৃশ্যতাৰ স্থান নাই। মতভেদ থাকিব পাৰে, কিন্তু এই মতভেদৰ ওপৰত গৈ পেলাই যেতিয়া আমাৰ দলৰ নীতি আদৰ্শ পতি পেলাই কাৰোবাৰ যেতিয়া নিষ্ঠা বাঢ়ে, তেওঁ আমাক আমাৰ দলৰ কাৰণে ৱেলকাম। গতিকে আমি সেইটো হিচাপত কাম কৰিছোঁ। লক্ষ্য আৰু উদ্দেশ্য সকলোৰে এটাই, ভাৰতবৰ্ষ আৰু অসমক উন্নতি কৰিব লাগে। চাওক, এতিয়া প্ৰথম কথা, তেওঁলোকৰ তালৈ ৰামপ্ৰসাদ শৰ্মা গৈছিলে আৰু তেওঁলোকে বহুতখিনি গৈছে, তেওঁলোক তেনেহ'লে কি? প্ৰথম কথা, এই ব্যৰ্থতা ঢাকিবৰ কাৰণে আজিৰ দিনত মই ভাবোঁ যে কংগ্ৰেছৰ লৈ পেলাই ইমান আচলমতে আমি কংগ্ৰেছে এতিয়া গুৰুত্ব দিবলগীয়া শক্তিয়ে নহয়। আপোনালোকে নিজেই দেখিছে, ৰাহুল গান্ধী আহিলে, ন্যায় যাত্ৰা তেওঁলোকে কি হ'ল আপোনালোকে নিজেই দেখিলে। তেওঁলোকৰ য'ত ধুবুৰীৰ বাহিৰে ক'তোৱে তেওঁলোকে ন্যায় মানে ক'তো সঁহাৰি নাপালে। গতিকে কংগ্ৰেছ আজিৰ দিনত কেৱল এটা ধৰ্মৰ মানুহৰ মাজতে সীমাবদ্ধ হৈ গৈছে অসমত। লাহে লাহে অসমৰ যি জাতি জনগোষ্ঠীৰ ৰাইজ আছে, যি খিলঞ্জীয়া ৰাইজ আছে, তেওঁলোকে গম পাইছে যে কংগ্ৰেছত তেওঁলোকৰ কেতিয়াও নিৰাপদ নহয়। যোৱাকালি স্পষ্টভাৱে কংগ্ৰেছৰ পৰা মানুহকেইজনে কৈছে। গতিকে আজিৰ দিনত কংগ্ৰেছে এইখিনি কথা ব্যৰ্থতা ঢাকিবৰ কাৰণে কৈছে। আৰু ইতিমধ্যে আমি কৈছোঁ, হয়তো আৰু 10 বছৰৰ পিছত কংগ্ৰেছ দলটোৰ নামটোহে থাকিব, তাত কোনো এজন খিলঞ্জীয়া ব্যক্তি অসমত নাথাকে। এলায়েন্স কৰিছিল, সেই এলায়েন্সটো দেখিবলৈ পোৱা গৈছে যে খেলি মেলি হ'লেই ২৪ত এইটো ফলপ্ৰসূ নহয়, ২৬তহে এইটো হ'ব। মানে চাওক, এই এলায়েন্সবোৰৰ জৰিয়তে কংগ্ৰেছ আজি ৰাজনীতিত হাৰা জিকা থাকেই, কিন্তু কংগ্ৰেছে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰিছে। মানে এই যে বিগ জোক, আৰু সিদিনাখন মাননীয় হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে বহু সময়ত ৰাহুল গান্ধীয়ে আমাৰ কাৰণে কেম্পেইনিঙৰ কাম কৰি দিয়ে। গতিকে আজিৰ দিনত কংগ্ৰেছ বহু সময়ত হাঁহিয়াতৰ পাত্ৰ হিচাপে পৰিগণিত হৈছে। কেতিয়াবা INDA এলায়েন্স কৰে, কেতিয়াবা তেওঁলোকে চাউথত গৈ পেলাই চাউথ নৰ্থৰ কথা কয়। গতিকে কংগ্ৰেছ মানে মোৰ আটাইতকৈ এটাই দুখ লাগে যে 1885 চনত জন্ম হোৱা কংগ্ৰেছ, 100 বছৰতকৈ ওপৰত নিজকে মানে দাবী কৰা কংগ্ৰেছৰ আজি যিটো স্খলন, যিটো ৰাজনৈতিক তেওঁলোকৰ স্খলন ঘটিলে, এইটো ইমান দিনীয়া পাপৰ ফল তেওঁলোকৰ। গতিকে এই কংগ্ৰেছৰ কোনো ভৱিষ্যত নাই, কংগ্ৰেছত খিলঞ্জীয়া জনগণৰ কোনো ভৱিষ্যত নাই। আৰু কংগ্ৰেছ এটা লাহে লাহে এটা অৱস্থিতি শূন্য দলত পৰিণত হ'ব কংগ্ৰেছ। 7 দিনৰ ভিতৰত কাৰ কাৰ্যকৰী হ'ব? দল সংগঠনে ইতিমধ্যে হুংকাৰ দিছে, আগত সমাগত চাওক, মই এইখিনি কথাত মই এটাই কথা কওঁ, 2021 চনত আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ ঘোষণা পত্ৰখন মেলি লওক।
2021 চনৰ বিধানসভা ইলেকশ্যনৰ আগে আমি সদায় ৰাজনৈতিক সততা আৰু স্পষ্টবাদী ৰাজনীতিত বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টি। তাত আমি আমাৰ যিখন ভিজন ডকুমেণ্ট আছে তাত ভিজন ডকুমেণ্টছত স্পষ্টভাৱে উল্লেখ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি ক্ষমতাত আহিলে কাক কাৰ্যকৰী কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা ল'ব। গতিকে তাৰপিছত অসমৰ ৰাইজে আমাক ভোট দিছে। এতিয়া যোৱাকালি আমি দেখিছোঁ কেইজনমান মই প্ৰাসংগিকভাৱে কৈছোঁ যে কোনোবাই দীপাংকৰ নাথক আক্ৰমণ কৰিছে। কিয় লুৰিণজ্যোতি গগৈয়ে জানো 855জন শ্বহীদ কৰা 855জন শ্বহীদৰে যাৰ হাত ৰাঙলে কংগ্ৰেছ, সেই কংগ্ৰেছৰ জানো শৰণাপন্ন হোৱা নাই লুৰিণজ্যোতি গগৈ? খগেশ্বৰ তালুকদাৰৰ জন্মস্থান ভৱানীপুৰ, সেই ভৱানীপুৰত গৈ পেলাই জানো লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয় পৰিষদে শিৰ ফুলাই ভাষণ দিয়া নাই কংগ্ৰেছক ভোট দিবৰ কাৰণে? গতিকে এই 855জন শ্বহীদৰ সাও লাগিব অসম জাতীয় পৰিষদত। গতিকে এইসকলে আজিৰ দিনত কাৰ নামত বহু কেইজন মানুহক ঘূণীয়া কৰিলে, অসমক অৰ্থনৈতিকভাৱে পিছপৰাই নিবলৈ চালে, অসমৰ সেই সময়ত আমাকো কিমান মানসিক অত্যাচাৰ কৰিছিল। কিন্তু আজিৰ দিনত অসমৰ ৰাইজে বুজি উঠিছে কাৰ হাতত দেশ সুৰক্ষিত, কাৰ হাতত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত। গতিকে কিছুমানে কেইদিনমানৰ কাৰণে আকৌ জোৰ সমদল কৰিব। কাৰোবাৰ চান্দা সংস্কৃতিৰ কথা আছে, কোনোবাই কাক বিৰোধ কৰি পেলাই চান্দা সংস্কৃতিৰ জৰিয়তে আকৌ ছমাহমান তেওঁলোকে নিজকে শক্তিশালী কৰিব চাব। কিন্তু মোৰ এটাই অনুৰোধ যে আৱেগৰ ৰাজনীতি অসমবাসীয়ে বহুত কৰিলে। খিলঞ্জীয়াৰ নামত আৱেগৰ ৰাজনীতি কৰি পেলাই খিলঞ্জীয়াক লুটিপুটি খোৱাৰ ৰাজনীতি বহুখিনি আমাৰ সংগঠনে কৰিলে। মই চব সংগঠনৰ নাম নকওঁ, আপোনালোকে বাস্তৱত আহক আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ উন্নয়নৰ যাত্ৰা, এই উন্নয়নৰ যাত্ৰাৰ অংশীদাৰ হৈ অসমক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হিচাপে পৰিগণিত কৰিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ আপোনালোকে অংশীদাৰ হওক, আমাক সহায় কৰক। ভাৰতীয় জনতা পাৰ্টিৰ দুৱাৰ সকলোৰে কাৰণে মুকলি আছে। আমি অনাগত দিনত সকলোকে লৈ আমি আগবাঢ়ি যাব বিচাৰোঁ। নগাঁও লোকসভা সমষ্টিটোত কংগ্ৰেছৰ মাজত খোৱা কমা দেখিবলৈ পোৱা গৈছে। সাম্ৰাজ্যবাদ যিখন প্ৰাৰ্থী তালিকা তাত ৰানিং যিগৰাকী MP তেওঁকে আউট কৰি দিয়া দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰ মই ভাবোঁ যে মই আপোনালোকক কৈছোঁ যে 2024 চনত এটা আচৰিত ৰিজাল্ট ওলাব নগাঁও লোকসভা লৈ পেলাই। তাত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে তাত জিকিব, তাত যোনে নুঠক কিয়। কিন্তু আজিৰ দিনত নগাঁৱত যিহেতু ধৰ্মীয় সংখ্যালঘুৰ ভোট বেছি, কংগ্ৰেছৰ চৰিত্ৰ ইয়াতে দেখা পোৱা যায়। কাইলৈ পৰিলে হয়তো ৰাহুল গান্ধীয়েও সমষ্টি বিচাৰি পেলাই নগাঁও আহিবলৈ বাধ্য হ'বলগীয়া হ'ব পাৰে। এনেকুৱা ধৰণৰ তেওঁলোকে মানে চিন্তা কৰিছে যে য'ত ধৰ্মীয় সংখ্যালঘু তেওঁলোকে মেৰুকৰণৰ ৰাজনীতি কৰি আছিলে। মই বাৰম্বাৰ আজিৰ দিনতো কৈছোঁ, আজি আপোনালোকে গৌৰৱ গগৈক যিমানে নকওক কিয়, গৌৰৱ গগৈ আগতে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ, তেখেত প্ৰতীকী অৰ্থত আছিল, কিন্তু তেখেত সাংসদ তেখেতে মানসিকভাৱে কিন্তু ৰূপহী ডিঙৰহে তেখেত সাংসদ আছে মানসিকভাৱে। আমাৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত তেওঁ একোৱে নামাতিলে, একোৱে কাম নকৰিলে। গতিকে আজিৰ দিনত কংগ্ৰেছৰ যিটো দুখ লগা চৰিত্ৰ, কংগ্ৰেছৰ যিটো জাতিদ্ৰোহী চৰিত্ৰ, নগাঁও সমষ্টিক লৈ কংগ্ৰেছৰ নেতাসকলৰ যিটো খোৱা কামোৰা, কংগ্ৰেছৰ জাতিদ্ৰোহী চৰিত্ৰ প্ৰমাণ কংগ্ৰেছৰ নেতাসকলৰ সেই খোৱা কামোৰাৰ মাজেদিয়ে প্ৰকাশ হৈছে।